যোৰহাট ভিজন আৰ্ট অসম চেণ্টাৰত শনিবাৰে ইনফিনিট কনফ্লিক্ট শীৰ্ষক এক বিশেষ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে বিশিষ্ট চিত্ৰশিল্পী সুন্দৰ শইকীয়াই কেইবাখনো অতি উচ্চমান সম্পন্ন চিত্ৰ মুকলি কৰি ৰাইজৰ বাবে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। চিত্ৰশিল্পীগৰাকীৰ এয়া সপ্তম সংখ্যক একক চিত্ৰ প্ৰদৰ্শনী বুলি তেখেতে মত অভিহিত কৰে। উল্লেখযোগ্য যে যোৰহাট জেইল ৰোডৰ বৰভেটাস্থিত ভিজন আৰ্ট অসম চেণ্টাৰত বিয়লি 1:30 পৰা 7:30 এই প্ৰদৰ্শনী মুকলি থাকিব। শিক্ষক তথা বিশিষ্ট নাট্যকাৰ তাপস তৰুণ শইকীয়াই আঁঠৰা অনুষ্ঠানটিত ভালেসংখ্যক যোৰহাটীয়া ৰাইজ উপস্থিত থাকে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ 8। মোৰ যিখন ওৱান মেন শ্ব' বুলি কয়, অকল মোৰ চিত্ৰকৰ্মৰ আছে আৰু এইখন মোৰ 7 নম্বৰখন। মোৰ মানে গুৱাহাটীতো হৈছে, যোৰহাটত হৈছে, তাৰপিছত গুৱাহাটীৰ যোৰহাটতহে হৈছে মোৰ ওৱান মেন শ্ব'। মোৰ বাকীবোৰ গ্ৰুপ এক্সিবিশ্যন মোৰ তাৰমানে জাহাংগীৰ আৰ্ট গেলেৰী, দিল্লী ললিত কলা একাডেমী, চেন্নাই চোলামণ্ডলম, তাৰপিছত কানৰীয়া চেণ্টাৰ ফৰ আৰ্টছ, তেনেকৈ কেলকাতা, তেনেকৈ প্ৰায়ভাগ ভাৰতবৰ্ষৰ আগশাৰী জেগাত প্ৰায়ভাগতে হৈছে মোৰ। হয়, এইটো যিহেতু আপুনি এজন জ্যেষ্ঠ চিত্ৰশিল্পী, আচলতে কি হয়, ছবিটো এতিয়া ইয়াত ছবি অঁকা কথা দুটা আছে। এটা কথা হ'ল কি, এতিয়া যিবিলাক নৱপ্ৰজন্ম আছে মই দেখিছোঁ যে তেওঁলোকৰ ছবিটো আচলতে কি হয় যে এডুকেশ্যনটোৰ লগত ডাক্তৰ, ইঞ্জিনিয়াৰ বা অন্য কিবা ধৰণৰ লগত বা হেল্প হ'ব বুলিহে, সহায় হ'ব বুলিহে কৰে। কিন্তু ছবিৰ কথাটো অলপ বেলেগ ধৰণৰ, ই জীৱনৰ গভীৰভাৱে যাব লাগিব, গভীৰতাত সোমাব লাগিব। হা, আৰু এটা কথা কি, এটা বস্তু দুটা দিশ আছে। এটা হ'ল যিটো ইংৰাজীত কয় ফিজিকেল আই, আৰু এটা কয় ইনাৰ আই। তাৰমানে আমি ফিজিকেল আইটো আমি বাহিৰৰ পৰা দেখোঁ, ইনাৰ আইটো যিটো অন্তৰ্দৃষ্টি, যে অন্তৰ্দৃষ্টি বুলি যিটো কয়, সেই অন্তৰ্দৃষ্টিটো আচলতে আজিকালি এডুকেশ্যন শিক্ষাত দিয়া নহয়। তাৰমানে এইটো যিটো স্কিল বুলি কয়, আমাৰ দেখিবলৈ বস্তু এটা ধুনীয়া হ'লেই হ'ব, কিবা এটা হ'লেও যিটো স্কিলফুলটো আছে, কিন্তু তাৰ যিটো অন্তৰ্দৃষ্টিটো, আমাৰ অন্তৰ্দৃষ্টিৰ যিটো এস্থেটিক বা জীৱন্ত ভাৱটো আজিকালি নাই মানে কি, সেইটো কৰিবলৈ হ'লে বহুত মানে পঢ়া শুনা কৰিব লাগে। আৰু কি হয়, বহুত ধৰণৰ তাৰমানে অবজাৰ্ভ, যিটো অবজাৰ্ভ তাৰমানে আমি নিৰীক্ষণ, সেইটো আমি চাবলৈ শিকিব লাগিব। আৰু আমি চোৱাটো জানিলে আমি ছবি আঁকিব জানিম, কিন্তু আমাৰ দৃষ্টিটো কাকো চাবলৈ নিদিয়ে। কাৰণ এতিয়া ইলেক্ট্ৰনিক যুগ, মই কৈছোঁ যে কেতিয়াবা হয় কি অডিঅ' ভিজুৱেল যুগ, ল'ৰা ছোৱালী কিতাপৰ পৰা আঁতৰি গৈ যিবিলাক অডিঅ' ভিজুৱেল যিবোৰ চায়, মানে তাত কি দেখাটো আৰু শুনাটো দুয়োটাই হৈ যায়। কিন্তু এই কাৰণে কি হয়, আৰু শিক্ষাটো তাৰমানে এনেকুৱা ধৰণৰ ChatGPT ওলাইছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ওলাইছে, কিন্তু তেওঁলোকক কিন্তু এটা বস্তুহে দিব পাৰে, ইনফৰ্মেশ্যনটোহে দিব পাৰে, কিন্তু আচল ফিলিংছটো দিব নোৱাৰে। আচল ফিলিংছটো সেইটো সম্ভৱ নহয়। যিটো জীৱনটো তাৰমানে আমাৰ মানুহৰ জীৱনটো, সেইটো কেতিয়াও দিব নোৱাৰে। কিন্তু এখন ছবিত তেজমহৰ জীৱন থাকিব লাগিব, সেই ছবিখনৰ ফিলিংছ থাকিব লাগিব, আৱেগ থাকিব লাগিব, অনুভূতি থাকিব লাগিব, তেতিয়াহে ছবি হ'ব। বা যিকোনো বস্তু, কবিতা এটা হ'লেও তাত ধুনীয়া ধুনীয়া শব্দ লিখিলে কবিতা নহয়। তাত কবিতাটো হ'বলৈ হ'লে খুব মানে জীৱন থাকিব লাগিব, মানুহক মানে অনুভূতিত আঘাত কৰিব পাৰিব লাগিব। ঠিক তেনেকৈ গান এটা হ'লেও আমি ধুনীয়া, কণ্ঠটো ভাল হ'লেই নহ'ব, শব্দ ভাল হ'ব লাগিব, হয় নহয়? গানৰ সুৰ ভাল হ'ব লাগিব, জীৱন দৰ্শনটো ঠিক থাকিব লাগিব। কিন্তু ছবি অঁকাটো আটাইতকৈ টান। ছবি অঁকাটো ইণ্টেলেকচুৱেল বুলি কয়। যিহেতু মই কৈছোঁৱে যে আজি চিনেমা এখন কৰিলে কি হয়, এজন প্লে ৰাইটাৰে এখন চিনেমাটো লিখিলে, এজন পৰিচালকে পৰিচালনা কৰিলে, এজন মানে চাউণ্ড ডিজাইনাৰে চাউণ্ড কৰিলে, বহুত এটা টিম ৱৰ্ক হয়। কিন্তু এখন ছবিত আৰ্টিষ্টজনৰ নিজৰ বস্তু, নিজৰ বস্তু এখন মানে বহুত কথা হয়। এতিয়া ভিনচেণ্ট ভেন গগে এযোৰ জোতা আঁকিছে, জোতাযোৰতে এখন পৃথিৱীৰ ভিতৰত এখন বিখ্যাত পেইণ্টিং, য'ত বহুত তাৰমানে 1000 কোটি টকাত সেইবিলাক নিলাম হৈছে। ইয়াৰ কাৰণটো কি হ'ল, জোতাযোৰত জীৱন দিছে, তাৰমানে এনে মেকানিকেল বস্তু নহয়। আৰু সেয়া যিটো বৰ্তমান পৰিস্থিতি বা আমাৰ যিটো এতিয়া হৈছে কি,
যিবিলাক ল'ৰাই সাধনা কৰিবলৈ লৈছে বহুতো এনেকুৱা হয় মোবাইলটো চাই তাৰমানে